वेलकम टू माय पल्लवी परश्री ब्लॉग কি খবৰ আপোনালোকৰ গৰম কেনেকুৱা পৰিছে বাৰু আমাৰ ইয়াত বহুত বেছি গৰম হৈছে আৰু আজি যেহেতু গৰম হয় সেইকাৰণে টেঙা বস্তু খাই বিৰাট ভাল লাগে তাৰ কাৰণে মই এটা আজি বনাব লৈছো মাছ মাছৰ টেঙা দি তাৰ কাৰণে লৈছো মই আম কাটি লৈছো এই আলু বইল কৰি লৈছো তেলত দিবলৈ আপোনাৰ তেজপাত আৰু লৈছো শুকান জলকীয়া আৰু কালঞ্জি আৰু এফালে হালধি অকমান কালাৰৰ কাৰণে জলকীয়া গুৰি আৰু এয়া হ'ল মাছ এতিয়া বলক বনাও এয়া শুকান জলকীয়া তেজপাত দি দিলো আৰু ইয়াতে দিম এতিয়া কালজিৰা টেঙা কালজিৰা দি তেল মাৰিলে খুব টেষ্টি হয় এয়া এতিয়া মই ইয়াত দিম কাটি থোৱা আমখিনি অকণমান সিজিব দিওঁ এয়া দেখিছেনে আম গলি গৈছে এতিয়া মই হালধি আৰু জলকীয়াৰ গুড়িকণ দি দিম এতিয়া এয়া দেখিছেনে ইয়াত মই এতিয়া বইল কৰি থোৱা আলুখিনি দি দিম এখন ভাজি ল'ম তাৰপিছত পানী দিম ইমান বেছি গৰম পৰিছে নহয় কি ক'ব আৰু পাকঘৰত এই কেৰাহী উলটিয়ে নগৈছেগৈ মই এয়া ভাজা হৈ গ'ল ইয়াতে মই পানী দি দিম এতিয়া দেই টেঙা আজি অলপ ধুনীয়া হ'ব লাগিব ন তেতিয়া খাই ভাল লাগিব সেইকাৰণে আপোনাৰ পানী দি দিছোঁ এতিয়া মই উতলিবলৈ দিম ভালকৈ আপোনালোকে খাই নাই বাৰু এনেকৈ বিৰাট সোৱাদ হয় কিন্তু গৰমত যে একদম তৃপ্তি আৰু গৰমত টেঙা অকণমান খালে ভাল লাগে হয় নাই সেইকাৰণে এনেকৈ বনাইছোঁ আজি অসম্ভৱ গৰম পেলাই দিছে টেঙাৰ জোল এয়া দেখিছেনে মই মাছ দি দিলোঁ তৰকাৰীত হৈ গ'ল মোৰ মাছৰ তৰকাৰী টেঙা মাছৰ তৰকাৰী কেনেকুৱা লাগিছে বাৰু খায়ো মজা লাগিব গৰমত হয়নে এয়া আজি মোৰ দুপৰীয়া আহাৰ গৰমৰ দিনত টেঙা মাছ এয়া তিতা কেৰেলা ভাজি মাছ ফ্ৰাই তাৰ লগত আছে টেঙা জোল নেমু টেঙা আৰু এটা ভাল বস্তু দেই কাৰ কাৰ প্ৰিয় বাৰু এইটো বস্তু এয়াই মোৰ দুপৰীয়াৰ আজি আহাৰ